মৈত্ৰেয় বদতি ধন্য ধন্য কুৰুবৰ সাধু প্ৰশ্ন কৰিলা সন্মতে শাস্ত্ৰৰ জাতো মাধৱৰ অৱতাৰ কথা ছয় পুছিলা আমাৰ মহাভৈল ভাগ্যোদয়। মৈত্ৰেয় কৈছে, হে বিদুৰ, তুমি ধন্য, যিহেতু তুমি মাধৱৰ অৱতাৰৰ কথা মোক সুধিলা আৰু এয়া সকলো শাস্ত্ৰৰ সন্মত। তুমি হেন বৈষ্ণৱত কৈবো কৃষ্ণ কথা মোৰো আতপৰে আন নাহিকে খৰ কথা। তোমাৰ দৰে এজন বৈষ্ণৱ কৃষ্ণৰ কথা ক'বলৈ পোৱাটো মোৰ কাৰণেও ভাগ্যৰ কথা। গতিকে মই পৰম আনন্দিত হৈছোঁ। মনুষ্যৰ মৃত্যু পাশ চেনে হৰি যশে দেখাত পূৰ্ব সাক্ষী শুনিও সুৰসে। মানুহৰ যি মৃত্যু, ইয়াৰ পৰা পাৰ পাব পৰা কেৱল উপায় যদি কিবা আছে তেতিয়াহ'লে কৈছে হৰিৰ যশ, অৰ্থাৎ প্ৰভু ভগৱন্তৰ গুণগান। আমাৰ জন্মৰ লগে লগে মৃত্যু নিশ্চিত হয়। জাতস্য হি ধ্ৰুৱ মৃত্যু ধ্ৰুৱ জন্ম মৃতস্য চ তস্মাৎ অপৰিহাৰ্যৰ্থে নাত্বম সূচিতুম অৰ্হসি। দ্বিতীয় অধ্যায় গীতা 27 নম্বৰ শ্লোক। অৰ্জুনক কৈছে, হে অৰ্জুন, জন্ম ল'লে মৃত্যু আছে। যাৰ জন্ম হ'ব তাৰ মৃত্যু আছে। ডাঙৰ কথা হৈছে জন্ম আৰু মৃত্যু নিশ্চিত। ইয়াৰ মাজৰ সময়খিনিক আমি জীৱন বুলি কওঁ। এই জীৱনটো কাৰোবাৰ কাৰণে অকণমান দীঘলীয়া হয়, কাৰোবাৰ কাৰণে চুটি হয়। কিন্তু ইয়াতো এটা ঘটনা থাকে। আমাৰ দৃষ্টিত কোনোবা এজন যদি কম বয়সতে গুচি যায় তেতিয়া আমাৰ দুখ লাগে যে বৰ ডেকা ল'ৰাটো ঢুকালে। কিন্তু যদি ইয়াৰ তত্ত্ববিলাক যদি বুজিবলৈ যায় তেতিয়া হয়তো আপোনালোকে ভাবিব যে নহয়, এইটো বৰ ভালহে হ'ল। আচলতে কথাখিনি শুনাত হয়তো আপোনালোকে অলপ খেলি মেলি পাব পাৰে। মই উদাহৰণ দি বুজাবলৈ চাওঁ, শুনক। অষ্টবসু আছিল। অষ্টবসুৰ এজন ভীষ্ম প্ৰভাৱ। এওঁলোকে বশিষ্ঠৰ কামধেনু গাইজনী চুৰ কৰাৰ প্লান কৰিছিল আৰু তাৰ পাছত ধৰা পৰিল। ধৰা পৰোঁতে আটাইকেইটাকে সাপ দিলে, তহঁত মানুহ হ, মনুষ্য হৈ জন্ম ল'বি। বাকীকেইজনে তেওঁৰ লগত থকা আটাইকেইজনে ক'লে যে আমাক কৃপা কৰক, আমি আচলতে এইটো নিজে কৰোঁ বুলি কৰা নাছিলোঁ, এই প্ৰভাসৰ কাৰণেহে ইয়াৰ চক্ৰত পৰি আমি এইটো কৰিবলগীয়া হ'ল। তেতিয়া বশিষ্ঠই ক'লে যে মইতো সাপ দিলোঁ, মোৰ সাপটোতো অথলে নাযায়, মনুষ্য হৈ জন্ম ল'বই লাগিব তোমালোক 7জনে, যিহেতু তোমালোকৰ প্লান নাই, কিন্তু জন্ম লৈয়ে তোমালোকে মুক্তি পাবা, যোৱা। আৰু যিজন মূল কালপ্ৰিট আছিল, যাৰ প্লানিং আছিল, যোনে এক্সিকিউশ্যন কৰিছে তোমালোকক লগত লৈ, সেইজনে সম্পূৰ্ণ মনুষ্য জীৱন ভোগ কৰিব লাগিব আৰু সেইজনে হৈছে ভীষ্ম। এতিয়া বাকী যিকেইটা ল'ৰা আপোনালোকে যদি চায়, ভীষ্মৰ দেউতাক শান্তনু আৰু গংগা, তেওঁৰ পত্নী গংগাক বিয়া কৰাইছিল। গংগাৰ লগত এটা চুক্তি হৈছিল যে মই যি কৰোঁ মোক তুমি বাধা দিব নোৱাৰিবা, মই যি মন যায় তাকে কৰিম, যিদিনাই তুমি প্ৰশ্ন কৰা সেইদিনাই মই তোমাক এৰি থৈ গুচি যাম। তাৰ পাছত জন্ম হোৱাৰ লগে লগে শিশুটোক লৈ গৈ পেলাই গংগাই নদীত পেলাই দিলে। এতিয়া আমাৰ দৃষ্টিত যদি আমি চাওঁ, এগৰাকী মাতৃয়ে নিজৰ সন্তানটো জন্ম হোৱাৰ পাছত যদি নদীত পেলাই দিয়েগৈ, আমাৰতো কোনোবাই কুলক্ষণী ক'ব, কোনোবাই অপতি ক'ব, কোনোবাই কিবা বেয়া বেয়া ধৰণে গালি পাৰিব। কাৰণ সাধাৰণ দৃষ্টিত কথাটো হয়, কিন্তু যদি আপুনি এতিয়া এই তত্ত্বটো যদি জানে যে তেওঁলোক আচলতে বসু, তেওঁলোকক সাপ দিছে যে তোমালোকে কেৱল মনুষ্য শৰীৰ ধাৰণ কৰিয়ে গুচি আহিব পাৰিবা, আৰু গংগাক সেইমতে আদেশ দিছে যে তোমাৰ গৰ্ভত জন্ম হোৱাৰ লগে লগে তুমি আকৌ আহি পেলাই দিবা, অৰ্থাৎ তেওঁলোকে আকৌ পুনৰ বসুৰ শৰীৰ পাই গুচি যাব। বুজি পালে কথাটো? গতিকে যদিও দেখাত এনেকুৱা লাগে যে কোনোবা এজন সোনকালে আমাৰ পৰা হেৰাই গ'ল, হয়তো তেওঁ তিমান দিনৰ কাৰণে প্ৰাৰব্ধ লৈ আহিছিল এই মনুষ্য জন্মৰ কাৰণে, সেইকেইটা দিন থাকিয়ে তেওঁ গুচি গ'ল। গতিকে ইয়াত দুখ কৰিবলগীয়া তেনেকুৱা একো কথা নাথাকে। এই তত্ত্বটো বুজিব লাগে। আমাৰ বহুতে সেইটো কথা গম নাপায়। এতিয়া এই জীৱন যিটো আছে, মনুষ্যৰ জন্মৰ পৰা মৃত্যুৰ মাজৰখিনি সময়, এই সময়খিনি কাৰোবাৰ দীঘলীয়া হয়, ভীষ্মৰ দৰে বহুত দিন আছে, কেইবাটাও জেনেৰেশ্যন তেওঁ দেখিছে, আৰু কাৰোবাৰ খুব কম দিনীয়া হয়। যেনে চিকন্দৰ কেৱল 32 বছৰ আছিল জীয়াই। 32 বছৰ বয়সতে গোটেই দেশ তেওঁ জয় কৰি পেলাইছিল। গতিকে তেনেকুৱা এতিয়া আমাৰ গুৰুজনা 119 বছৰ জীয়াই আছিল। তেওঁ
গোটেইখিনি যিমান য'ত কৰিবলগীয়া আছে গোটেইখিনি কৰিছে যেনেকুৱা কথা আল্টিমেটলি এই সময়খিনিত আপুনি কিমান দিনলৈ জীয়াই আছে কি কৰিছে তাতকৈ ডাঙৰ কথা হৈছে এই সময়খিনি আপুনি কেনেকৈ পাৰ কৰিলে উদযাপন কেনেকৈ কৰিলে আপোনাৰ জীৱনটো আপুনি কেনেকৈ পাৰ কৰিছে এইটোহে আচল ডাঙৰ কথা সেই কথাখিনিৰ কাৰণে আমি শাস্ত্ৰ অধ্যয়ন কৰিব লাগে যে মানুহৰ জীৱন পাই এই জীৱনটো আমি কেনেকৈ উদযাপন কৰিম কাৰণ সাধাৰণ এটা বস্তু বজাৰৰ পৰা কিনি আনিলেও আমাক লগত এখন মেনুৱেল দিয়ে আপুনি যদি এটা ফোন কিনে এটা ল্যাপটপ কিনে এটা ইলেক্ট্ৰনিক যদি মাইক্ৰৱেভ এটা আনে আপোনাক এখন মেনুৱেল দিব এখন পঢ়ি চাব লাগে পঢ়ি চালে তাৰ পাছত কেনেকৈ ব্যৱহাৰ কৰে সেইটো শিকিব লাগে তেনে ক্ষেত্ৰত দেৱৰো দুৰ্লভ মনুষ্য শৰীৰ এই শৰীৰটো পাই ইয়াক কেনেকৈ ব্যৱহাৰ কৰিম এইটো কথাৰ কাৰণে আমি মেনুৱেল পঢ়িব লাগিবনে নাই আৰু সেই মেনুৱেলখনেই হৈছে শাস্ত্ৰৰ উত্তম গীতা ভাগৱত যদি আমি নপঢ়োৱে মেনুৱেলখন তেতিয়া যাৰ যেনেকুৱা মন আমি তেনেকৈ খৰচ কৰি আছোঁ শৰীৰটো তেনেকৈ লগাই দিছোঁ একো গম নাপাওঁ আৰু সেইকাৰণে যিকেইটা দিন লৈ আহিছোঁ সেইকেইটা দিনো আমাৰ গড়বড় হৈ গৈ আছে শাৰীৰিকভাৱে আমাৰ যেনেকৈ আমি থাকিব হয়তো লাগিছিল তেনেকৈ থাকিব পৰা নাইকিয়া সেইকাৰণে যি কি নহওক ইয়াত এতিয়া কৈছে যে মৈত্ৰই কৈছে তুমি বৰ ভাল প্ৰশ্ন কৰিছা যিহেতু ইয়াত মাধৱৰ অৱতাৰৰ কথা আছে আৰু তুমি যিহেতু পৰম বৈষ্ণৱ গতিকে তোমাক মই এইখিনি ক'ম মনুষ্যৰ মৃত্যুপাশ ছেদে হৰি যখে দেখাত পূৰ্ব সাক্ষী শুনিও সুৰখে এতিয়া ক'ব কেনেকৈ তেওঁলোকে আগৰ কৃপা পাইছে প্ৰভু ভগৱন্তৰ এইখিনি ক'ব উত্তান পাদৰ পুত্ৰ ধ্ৰুৱ মহাশয় সুৰুচি মাতৃৰ বোলে ভেদিলা হৃদয় বালক কালতে পিতৃ মাতৃ পৰি হৰি বনক চলিলা মনে মহাক্ৰোধ কৰি ধ্ৰুৱৰ চৰিত্ৰ আপোনালোকে জানে স্বয়ম্ভুৱ মনু আৰু শতৰূপাৰ 5টা সন্তান আছিল দুটা ল'ৰা প্ৰিয়ব্ৰত আৰু উদ্যানপাত ডাঙৰজন হৈছে প্ৰিয়ব্ৰত কুমাৰ কালতে বনলৈ গুচি যায় উদ্যানপাত থাকে 3জনী ছোৱালী আকুতি প্ৰসূতি আৰু দেৱহূতি উদ্যানপাতে 2জনী পত্নী বিয়া কৰায় এজনীৰ নাম হৈছে সুৰুচি আৰু এজনী হৈছে সুনীতি এই সুৰুচিৰ গৰ্ভত এটি সন্তান জন্ম হয় যাৰ নাম থয় উত্তম আৰু সুনীতিৰ পৰা এটি সন্তান জন্ম হয় যাৰ নাম ধ্ৰুৱ এদিন উদ্যানপাতে উত্তমক কোলাত লৈ ৰাজপ্ৰসাদত সিংহাসনত বহি যেতিয়া থাকে কাষত সুৰুচি তেওঁৰ পত্নী থাকে তেতিয়া ধ্ৰুৱ সেই ৰাজপ্ৰসাদত যায় আৰু ককায়েকক বাপেকে কোলাত লৈ থকা দেখি তাৰো সিংহাসনত অৰ্থাৎ বাপেকৰ কোলাত উঠিবলৈ মন যায় সি যেতিয়া কোলাত উঠিবলৈ যায় তেতিয়া সুৰুচিয়ে তাক ধাক্কা মাৰি দিয়ে আৰু কয় যে তই এইখন সিংহাসনত বহাৰ যোগ্য নহয় যিহেতু তই মোৰ গৰ্ভৰ পৰা জন্ম লোৱা নাই সেইকাৰণে তই এতিয়া বিষ্ণুক আৰাধনা কৰ আৰু প্ৰভু ভগৱন্তই কৃপা কৰি তোক যদি কৃপা কৰে তেতিয়াহ'লে তই মোৰ গৰ্ভৰ পৰা জন্ম ল'বি তেতিয়াহে তই এইখন সিংহাসনৰ অধিকাৰী হ'বি তাৰপাছত সি কান্দে কন্দাৰ পিছত মাকৰ ওচৰলৈ যায় সুনীতিৰ ওচৰলৈ সুনীতিয়ে বাৰে বাৰে সোধে কিন্তু সি একো নকয় লগৰ ল'ৰাবিলাকে কথাখিনি খুলি কয় যে ইয়াক আজি সপত্নী মাতৃয়ে সুৰুচিয়ে ইমান বেয়াকৈ ক'লে আৰু মহাৰাজৰ কোলাত উঠিবলৈ নিদিলে ইয়াক ধাক্কা মাৰি পেলাই দিছে সেইকাৰণে সি কান্দি আছে আৰু লগতে কৈছে এইখন আসনত যদি বহিব বিচাৰিছ তেতিয়াহ'লে ভগৱান কৃষ্ণৰ চৰণত যা বিষ্ণুৰ আৰাধনা কৰ তেতিয়া সুনীতিয়ে আন মাকৰ দৰে হোৱা হ'লে লগে লগে মেখেলা কুচাই খোজ মাৰি কোন হয় মোৰ ল'ৰা কেনেকৈ ক'বলৈ গ'লেহেঁতেন কিন্তু মাকে তেনেকুৱা নাই কৰা কাৰণ তেওঁ সুনীতি সেইকাৰণে ক'লে যে তোৰ সপত্নী মাতৃয়ে যিখিনি কৈছে চব সত্য তই যদি সেইখন আসন পাব বিচাৰিছ তাতকৈ যদি উচ্চ আসন তোক দৰকাৰ হয় তই কেৱল আৰু কেৱল কৃষ্ণত শৰণ ল তই কৃষ্ণৰ আৰাধনা কৰ তেতিয়া ধ্ৰুৱই 5 বছৰ মাত্ৰ বয়স তেওঁ ওলাই যায় আৰু ওলাই যোৱা দেখি প্ৰভু ভগৱন্ত চিন্তান্বিত হ'ল যে ইমান সৰু ল'ৰা এই অৰণ্যত যাব এতিয়া ঈশ্বৰ চিন্তা কৰিবলৈ ইচ্ছা শক্তি ইমান প্ৰবল লগে লগে নাৰদক আদেশ দিলে দেৱৰ্ষি নাৰদক পঠাই দিলে যোৱা এই সন্তানটোক যেনেকৈ সহায় কৰিব লাগে কৰা নাৰদ আহি প্ৰথমতে ট্ৰাই কৰি চালে ধ্ৰুৱক ক'লে যে তুমি ইমান সৰু ল'ৰা এতিয়া তোমাৰ কি মান অপমানৰ কথা আছে
আৰু ব'লা মই তোমাৰ দেউতাক কৈ দিম তোমাক সেইখন সিংহাসনত বহিবলৈ দিব। ধ্ৰুৱই ক'লে এইবিলাক কৈ লাভ নাই, ঈশ্বৰ কৃষ্ণক আৰাধনা কৰিব পৰা কিবা উপায় যদি দিব পৰা দিয়া, নহ'লে বাট লোৱা। আৰু তেতিয়া তেওঁক দ্বাদশ অক্ষৰী মন্ত্ৰ দিয়ে, ও নমো ভগৱতে বাসুদেৱায়, আৰু কয় মধুবন নামে এখন জেগা আছে, তাত গৈ ঈশ্বৰ উপাসনা কৰ। কেৱল 6 মাহ মাত্ৰ দিনত, 6 মাহৰ ভিতৰত ধ্ৰুৱই প্ৰভু ভগৱন্তৰ সাক্ষাৎ দেখা পায়। গতিকে ইয়াত কৈছে সেইখিনি কথাকে, উদ্যানপাদৰ পুত্ৰ ধ্ৰুৱ মহাশয়, সুৰুচি মাতৃৰ বোলে ভেদিলা হৃদয়, বালক কালতে পিতৃ মাতৃ পৰি হৰি, বনক চলিলা মনে মহাক্ৰোধ কৰি, পাছে পথে দয়ালু নাৰদে লগ পাই, গোবিন্দৰ কথা ছয় কহিলা বুজাই, সেই কথা ধৰিয়া অল্পতে মহামানী, সাক্ষাতে পাইলন্ত লাগ প্ৰভু চক্ৰপাণী। লগ পালে। তেৱেশে আশিয়া ৰাজ্য কৰি মহাবলী, পাছে সবে এৰি তপোবনে গৈলা চলি, তৈতে যাই বিষ্ণুক ধৰিলা দৃঢ় ধ্যান, সেই বেলা মাধৱ আশিয়া বিদ্যমান, পাছে তান দেহ নাশ কৰিবাক মনে, জগত সংহাৰ নিত্য আখিলা তেখনে, তবু ধ্ৰুৱে দেৱাক নকৰি পৰিহাৰ, কিন্তু এই মাত্ৰ কৰিলন্ত ব্যৱহাৰ। শেষত গৈ তেওঁ আহি ৰাজ্যভাৰ চম্ভালে, আৰু একেবাৰে যেতিয়া বয়স হয় ৰাজ্যভাৰো বাদ দি পুনৰ গৈ ঈশ্বৰ চিন্তা কৰে। ঈশ্বৰ চিন্তা কৰোঁতে ইয়াত দিছে ক'ত প্ৰভু ভগৱন্তই আহি দৰ্শন কৰে, সংঘাৰ ৰূপ ধৰি তেওঁক আত্মা নিব বিচাৰোঁতে তেওঁ শৰীৰ ত্যাগ কৰিব নিবিচাৰে, আৰু শৰীৰে তেওঁক গোধিকাৰ পুষ্যভাগত, ত্ৰৈলোক্যৰ ওপৰে তাহাংক থৈলা থাপি, গোধিকাৰ পুষ্যভাগে দেখিয় অদ্যপি বুলি কয়। ইয়ালৈকে কৈছে, তাৰপিছত কি আহে চাওঁ কৃষ্ণ। যেন কোনো জনে উপায়ত দিয়া হৈ হৰি দেখে বিষ্ণু পদ পাইলা গয়া থান, বুধিকাৰ পুষ্প ভাগে দেখিলো বিদ্যমান, হীৰা মাধৱৰ ভক্তি ধৰি ইয়াসন্ত এটাইহে মাইক্ৰফোন ভাল, কথায় অমৃত দেখিলো খ্যাত, দৈত কবে বিষ্ণু নভ লেখকে নহৰণ, ইয়াৰ কি হেত কহুৱাবে, শুনায় মন, ইয়াত পূৰ্বে ইতিহাস শুনিছো সাক্ষাৎ, মহাদুখী দেৱগণে পুছিলা ব্ৰহ্মাত, তাহম্বাৰ আগে কহি লন্ত প্ৰজাপতি, সেই ক্ৰমে বৰ্ণাই বহো নিয়ু মহামতি, কিন্তু কষ্ট অভাৱ
কলিকালত তাৰ অৰ্থ দৈত্যে জন্ম মহোপাৰ্থ মত হিৰাম দক্ষৰ নন্দিনী ঐশ্বকৰ জয়া অতীন্দ্ৰ পুত্ৰ দেখি নিতে দেহ কায়া ওৰামে কদিন আকাশী পাৰি বিষ্ণু গৃহে আসারিখি দৰ্শন ভৈলা দিয়া ঘৃত অগ্নি তৎপু জিয়া জনাৰ দন বহিয়া চিন্তি কৃষ্ণৰ এই সময়ত সূৰ্য অন্তত গৈলা ঘূৰয় অন্ধকাৰ আঁকি ভৈলা আছে দিদি মদনৰ হৰে হয়া ভুল লাখে লাখে কৈছ কৰ চাপিৰ ফুল যদি সিবেলাত ইটো নহি প্ৰয়োজন পুত্ৰয় ভিলাখে বুলিলাৰ কবিৰ উপদেশ কৃষ্ণ কৃষ্ণ পদে কৈছে যেন কোনোজনে সপোনত দিয়া ভৰি বিমানে চৰিয়া গয়া কৌতূহল কৰি সশৰীৰে বিষ্ণুপদে পাইলা গয়া থান গধিকাৰ পুষ্যভাগে দেখি বিদ্যমান ধ্ৰুৱই বিষ্ণুক আৰাধনা কৰি শেষত সোঁশৰীৰে গৈ তেওঁক বিষ্ণুপদ দিলে ত্ৰৈলোক্যৰ ওপৰত গৈ তেওঁক স্থাপন কৰিলে আৰু কীৰ্তনত গুৰুজনাই লিখিছে ত্ৰৈলোক্যৰ ওপৰে তাহাংক থৈলা থাপি গধিকাৰ পুষ্যভাগে দেখিও অদ্যপি বৰ্তমানো মাধৱৰ ভক্তি ধৰি আচন্ত তথাৎ কৃষ্ণ কথা অমৃতকো দেখিলোঁ সাক্ষাৎ তাৰ পাছত ইয়াত আহিছে দৈত্যসমে বিষ্ণুৰ ভৈলেক কিয় ৰণ আৰু হেতু কহুৱাবে শুনা একমন কিহৰ কাৰণে বিষ্ণুৰনো হিৰণ্যাক্ষৰ লগত যুদ্ধ হৈছিল সেয়া কথা ক'ব তাৰ আগত মৈত্ৰই কৈছে আতপূৰ্বে ইতিহাস শুনিছোঁ সাক্ষাৎ মহাদুখে দেৱগণে পুছিলা ব্ৰহ্মাত দাসনবাৰ আগে কহিলন্ত প্ৰজাপতি সেই ক্ৰমে বৰ্ণাই শুনিও মহামতি ইয়াৰ আগতে এটা কথা দেৱতাসকলে সোধোতে ব্ৰহ্মাই যি ধৰণে কৈছিল সেই কথাখিনি মৈত্ৰই বিদুৰক কৈছে আল্টিমেটলি এতিয়া জয় বিজয়ৰ জন্মৰ কথা আহিব বাপজনে এটা প্ৰশ্ন কৰিছিলে জয় বিজয় আগতে কোন আছিল আপুনি সেইটো সুধিব বিচাৰিছিল নেকি মানে জয় বিজয় হনকাদিয়ে সাপ দিয়াৰ আগত কোন আছিল আচ্ছা আচ্ছা
ব্ৰহ্মাণ্ড পুৰাণত এটা কাহিনী আছে, নথকা নহয়, কিন্তু এইটো বেলেগ বেলেগ ধৰণে বেলেগত আছে। সেইকাৰণে আমি জেনেৰেলি পুৰাণবিলাকত অকণমান খেলি মেলি পাওঁ বাকীবিলাকৰ। আপুনি সুধিছে যেতিয়া অকণমান জানি থওক তত্ত্বটো অকণমান। শ্ৰীধৰ বুলি এজন ব্ৰাহ্মণৰ সন্তান আছিল বুলি কয় জয় বিজয়ক। এবাৰ সনক আদি চাৰিজন, সনত কুমাৰ, সনন্দ, সনাতন আৰু সনত কুমাৰ, যি চাৰিজন আছে, সনক, সনন্দ, সদানন্দ আৰু সনত কুমাৰ, এই চাৰিজনে স্নান কৰি থাকোঁতে তেওঁলোকৰ কাপোৰ চুৰ কৰি লৈ যায়। আৰু এই শ্ৰীধৰ ব্ৰাহ্মণৰ পিতেকে ধৰ্মৰ নামত মানুহৰ পৰা অৰ্থ কালেকশ্যন কৰে, কৰি মানে তেওঁলোকে সৎ কামত ব্যৱহাৰ নকৰে। আৰু 2 নম্বৰ কথা, এই চাৰিজন কুমাৰে স্নান কৰি থাকোঁতে তেওঁলোকৰ বস্ত্ৰ লৈ যোৱাৰ পাছত পুৰাণত আছে তেওঁলোকে এই চাৰিজন কুমাৰে তেওঁলোকক দ্বাদশ অক্ষৰী মন্ত্ৰ যিটো ধ্ৰুৱক দিছিল, ও নমো ভগৱতে বাসুদেৱায়, এই মন্ত্ৰভাগ দিয়ে আৰু কয় যে ঈশ্বৰ বিষ্ণুক তহঁতে আৰাধনা কৰ, তহঁতৰ সুমতি আহিব তেতিয়া। আৰু তাৰ পাছত তেওঁলোকে বহুদিন আৰাধনা কৰাৰ পাছত পাৰিষদী তনু পায় বুলি পুৰাণত আছে। তাৰপাছত আকৌ পিছত সেই সনত কুমাৰে গৈ সাপ দিয়ে, তাৰপিছত 3বাৰ জন্ম হয়। কিন্তু ক'ৰবাত অকণমান বেলেগ হিচাপেও আছে, সেইকাৰণে মই সেইটো ক'ব নিবিচাৰোঁ। তথাপিও যি কি নহওক, আপুনি সুধিছে অকণমান জানি থওক, যেতিয়া জিজ্ঞাসু ভাৱ আহিছে মনলৈ। ইয়াৰ পাছত এতিয়া আহিছে, কিন্তু প্ৰশ্ন প্ৰস্তাৱ ভৈলেক যি কালত, তাৰ অৰ্থে দৈত্য জন্ম কহোঁ প্ৰথমত। এতিয়া দৈত্যৰ কেনেকৈ জন্ম হৈছিল সেইখিনি আহিব। দক্ষৰ নন্দিনী দিতি কশ্যপৰ জায়া, সতিনীৰ পুত্ৰ দেখি নিতে দহে কায়া। দিতি আৰু অদিতি বায়েক ভনীয়েক দুইজনী পত্নী, কশ্যপৰ পত্নী। অদিতিৰ গৰ্ভত দেৱতাসকলৰ জন্ম হ'ল, দিতিৰ সন্তান নাছিল। আৰু আমাৰ যিটো বস্তু নিজৰ নাথাকে সেইটোত সুখ আছে বুলি ভাবি আমি সেইটো বস্তু পাবলৈ ইচ্ছা কৰোঁ, আৰু সেইটোৰ কাৰণে আমাৰ মনলৈ ঈৰ্ষা ভাৱ আহে, জেলাচি ভাৱ আহে, মোৰ নাই তাৰ কেনেকৈ হ'ল। এই দিতিৰ ক্ষেত্ৰতো একেই দেখুৱাইছে। অদিতি যদি সম্বন্ধত নিজৰ একেবাৰে নিজৰ ভনী, তথাপিও সেইটোত সন্তুষ্ট নহয় যে মোৰ ভণ্টিৰ সন্তান আছে কিন্তু মোৰ কিয় নাই, সেইটো কাৰণে তেওঁৰ মনত আক্ষেপ, ঈৰ্ষা ভাৱ। দক্ষৰ নন্দিনী দিতি কশ্যপৰ জায়া, সতিনীৰ পুত্ৰ দেখি নিতে দহে কায়া। সতিনী মানে অদিতিৰ কথা বুজাইছে। একদিনা কাচি পাৰি স্বামী কাষে গৈলা, বিষ্ণু গৃহে আছা ঋষি দৰ্শন ভৈলা। দিয়াঘৃত অগ্নিত পূজিয়া জনাৰ্দন, বসি আছা মনে চিন্তি কৃষ্ণৰ চৰণ। কশ্যপে প্ৰভু ভগৱন্তক অগ্নিত আহুতি দি তেওঁৰ ঈশ্বৰ চিন্তা কৰি আছে, জনাৰ্দনক চিন্তা কৰি আছে, ভগৱান কৃষ্ণৰ চৰণ চিন্তা কৰি আছে। সেই সময়ত সূৰ্য অস্তগত গৈলা, ঘোৰ সন্ধ্যাকাল আহি উপগত ভৈলা। সময়টো বৰ বেয়া, কিছুমান সময়ত কিছুমান কৰ্ম কৰাটো উচিত নহয়, সেইকাৰণে শাস্ত্ৰবিলাক পঢ়িব লাগে। প্ৰত্যেকটো বস্তুৰ একোটা নিৰ্দিষ্ট সময় থাকে, সেইকাৰণে আগতে বিয়াৰ আগত শৰণ দিয়া হয়, আৰু শৰণৰ লগতে ভকতৰ লগত গৈ এভাগ নাম কৰি পেলাই তেওঁলোকক আশীৰ্বাদ দিয়ে, লগতে সৃষ্টি কাৰ্যৰ বিষয়ে বুজাই দিয়ে। আজিকালি এই প্ৰচেছটো বিয়া মানে খালি খাদ্যৰ ওপৰত কথাটো গুৰুত্ব দিয়া হ'ল, গতিকে বিয়াৰ দিনা মানে ধৰ্মীয় অনুষ্ঠানৰ পৰাও মানুহ বিৰত থকা হ'ল। এদিন বা দুদিন আগতে কৰি লেঠাটো মাৰি থৈ দিয়ে, লেঠাটো মৰা বুলি কয়, আৰু তৃতীয় দিনালৈ লৈ গ'ল খাদ্যটো। এইটো আমাৰ সংস্কাৰ নাছিলে, অসমীয়া সমাজৰ সংস্কাৰ। তৃতীয় দিনা কিবা খুওৱাটো নাছিলেই, বিয়াৰ দিনাই খুৱায়। বিয়াৰ দিনাই নাম এভাগ হয়, ভকতক নিমন্ত্ৰণ দিয়ে, আৰু ইয়াৰ বহুত তাত্ত্বিক অৰ্থ আছিল। ভকতক সেইকাৰণে এইটোৱে দি থৈছিলোঁ, উৰাই দিয়ে। ভকতক নিমন্ত্ৰণ দিয়াৰ মূল কাৰণ হৈছে, যেতিয়া দুটি প্ৰাণী সৃষ্টি কাৰ্যত আগবাঢ়িব, তাৰ আগত ভকত বৈষ্ণৱক নিমন্ত্ৰণ কৰি প্ৰভু ভগৱন্তৰ নাম এষাৰ শুনি তেওঁলোকৰ পৰা এটা আশীৰ্বাদ ল'ব, কাৰণ প্ৰভু ভগৱন্তই ভকতৰ মুখে আশীৰ্বাদ দিয়ে। প্ৰভু ভগৱন্তই আমাৰ যে কোনোবা এজনে সেৱা ল'লে ভকত এজনৰ ফালৰ পৰা যে ঘোষা এভাগত আশীৰ্বাদ দিয়ে, তাৰ মানে
আপুনি কোনে ৰমেশে দিছেনে দীনেশে দিছেনে সেইটো নাভাবিব। সেই সময়ত যিভাগ আশীৰ্বাদ আহিছে সেয়া প্ৰভু ভগৱন্তই তেওঁৰ মুখেদিয়ে দিয়াইছে। গতিকে সেই আশীৰ্বাদৰ বহুত তত্ত্ব থাকে। আৰু বিয়াৰ প্ৰাক মুহূৰ্তত দৰাই হওক কইনাই হওক ভকতৰ ওচৰত এই আশীৰ্বাদ ভাগ ল'ব লাগে। লগতে যিটো সৃষ্টি কাৰ্যত তেওঁলোক আগবাঢ়িব বিচাৰিছে তাৰ তত্ত্বখিনি বুজি ল'ব লাগে। কিন্তু আমাৰ এতিয়া বিয়াটো এটা জাষ্ট ফৰ্মেলিটি হৈ গ'ল, মূল বস্তুটো খাদ্যটোত গুচি গ'ল। গতিকে আচল তত্ত্ববিলাক আমি নাজানো। তাৰ পাছত আমি ভাল সন্তান যদি কামনা কৰোঁ কেনেকৈ হ'ব? আপোনাৰ যদি সৃষ্টিৰ প্ৰথম চোৱা প্ৰথম খোজটোতেই যদি খেলি মেলি লাগে, আপোনালোকে ইটা ভাটাত ইটা বনোৱা দেখিছে, ইটাৰ যিটো ফৰ্মা থাকে সেইটো যদি বেকা বেকি হয় তেতিয়াহ'লে তাত যিমানবিলাক তেতিয়াহ'লে তাৰ পৰা ইটা যিমান ওলাব সেই ইটা কেতিয়াও চিধা নহয়, সেই বেকা বেকিয়ে হ'ব। সেইকাৰণে ফৰ্মাটো যিটো শুদ্ধ কৰিবৰ কাৰণে চিধা কৰিবৰ কাৰণে তাক আগতেই ঠিক ঠাক কৰিব লাগিব। নীতি নিয়ম যিখিনি দিছে সেইখিনি মতে কৰিব লাগে। সেইকাৰণে এতিয়া ইয়াত কৈছে যে দিতিয়ে এনেকুৱা এটা সময়ত কাশ্যপৰ ওচৰত গৈছে, তেওঁৰ জেলাচি আছে, ঈৰ্ষা আছে মনত। অদিতিৰ সন্তান হ'ল, মোৰ একো নাই, ঠিক আছে, সেইটো একো ডাঙৰ কথা নহয়, তোমাৰ মনত ঈৰ্ষা হৈছে। কিন্তু তেওঁ তেতিয়া কেতিয়া গৈছে? এতিয়া সূৰ্য অস্ত হৈছে, ঘোৰ আন্ধাৰ নামি আহিছে, সেইটো সময়ত গিৰিয়েকৰ হৈছে, যিটো সন্ধ্যাকাল বুলি কয়। যিটো সন্ধ্যা মানে সন্ধিক্ষণ, দুটা সময়ৰ সন্ধিক্ষণটোক সন্ধ্যা বুলি কয়। আমাৰ এটা দিনত 3টা সন্ধ্যা আহে। আগতে সন্তসকলে 3 সন্ধ্যা কৰে বুলি কয়। এটা হৈছে যিটো ৰাতি আৰু দিনৰ সন্ধ্যা, তাৰমানে ব্ৰহ্মপুৱাটো, এইটো পোহৰ আৰু আন্ধাৰ যিটো সময়। এটা হৈছে দুপৰীয়া আগবেলা পিছবেলাৰ যিটো সন্ধিক্ষণ, এইটো এটা সন্ধ্যা। আৰু এটা হৈছে দিন আৰু ৰাতিৰ যিটো সন্ধ্যা। আমি এতিয়া সন্ধ্যা বুলি ক'লে আবেলিটোৱে বুজোঁ, কিন্তু আচলতে দুটা সময়ৰ সন্ধিক্ষণক সন্ধ্যা বুলি কয়। দ্বাপৰ আৰু কলি যুগৰো যিটো মাজৰ সময় সেইকণো সন্ধ্যা বুলি কয়। সেইকাৰণে শুকদেৱে কৈছিল, মই সন্ধ্যা কালত কলিৰ সন্ধ্যাত পঢ়িলোঁ পিতৃত বুলি আছে ভাগৱতত। কলিৰ সন্ধ্যাত মই পঢ়িলোঁ পিতৃত, এনেকৈ বুলি এটা পদ এভাগি আছে। সন্ধ্যাত পঢ়িছোঁ, তাৰমানে কোনটো সন্ধ্যা? দ্বাপৰ আৰু কলিৰ দুটা সন্ধিক্ষণৰ মাজৰখন। এতিয়া ইয়াত যেতিয়া গৈছে দিতি, সেই সময়তো সূৰ্য অস্তগত গৈলা, ঘোৰ সন্ধ্যাকাল আহি উপগত ভৈলা, পাছে দিতি মদনৰ সৰে হুয়া ভোল, লাখে লাখে কশ্যপৰ চাপিলন্ত কোল। এনেকুৱা এটা সময়ত তেওঁ পুত্ৰ সন্তান কামনা কৰি গৈছে, যিটো সময় সেইটোৰ কাৰণে উপযুক্ত নহয়। সন্ধ্যাকালটো ঈশ্বৰ আৰাধনাৰ কাৰণে এই 3টা সন্ধ্যা ৰখা হৈছে, কেৱল ঈশ্বৰ আৰাধনা সেইখন সময়ত। কিন্তু সেইটো সময়ত তেওঁ মদনৰ কোপত পৰি স্বামীৰ ওচৰত গৈছে। যদি সিবেলা দিটো নুহি প্ৰয়োজন, তবু পুত্ৰ অভিলাষে বুলিলা বচন। যদিও সেইটো সময়ত সেইটো উপযুক্ত নহয়, তথাপিও পুত্ৰৰ কামনা কৰি তেওঁ কাশ্যপৰ ওচৰত গৈছে। তাৰপাছত কি আহে উপদেশত আমি চাই লওঁ, তাৰপাছত নীতিৰ কথাখিনি আহিব। কৃষ্ণ এতিয়া কবিৰ উপদেশ আহিছে অকণমান। গুৰুজনাই ভাগৱত অনুবাদ কৰোঁতে তেওঁ 12টা স্কন্ধ নিজে কৰা নাই। প্ৰথম স্কন্ধ, দ্বিতীয় স্কন্ধ, তৃতীয়ৰ অনাদি পাতন, ষষ্ঠৰ অজামিল উপাখ্যান, অষ্টমৰ বলি চলনাৰ সাগৰ মন্থন, দশমৰ আদিভাগ আৰু শেষৰ কুৰুক্ষেত্ৰ যাত্ৰা, একাদশ স্কন্ধ আৰু দ্বাদশ স্কন্ধ, এইকেইটা গুৰুজনাই নিজে কৰা। আৰু বাকীখিনি তেওঁৰ প্ৰপন্ন শিষ্য বা তেওঁৰ অনুগামী যিসকল আছিলে বৈষ্ণৱ, তেওঁলোকে কৰিছে। গুৰুজনাই অনুবাদ কৰোঁতে 2-3টা অধ্যায়ৰ পাছত জনকল্যাণৰ হকে একোটাকৈ উপদেশ দি গৈছিল। ভাগৱতত তেওঁ যিকেইটা অনুবাদ কৰিছে সেই অনুবাদৰ আটাইকেইটা স্কন্ধ মিলাই যিমান উপদেশ দিছে তাৰ সংখ্যা হৈছে 173টা। এই 173টা উপদেশ আমি এখন গ্ৰন্থত সংকলন কৰিছিলোঁ আৰু তাৰ সৰলীকৰণ কৰি দিছোঁ গদ্যত মানুহে বুজিব পৰাকৈ। তাৰ এখন গ্ৰন্থ আমি লৈ আহিছোঁ আপোনালোকৰ এই বাসুদেৱ থানৰ কাৰণে। কহে গুৰু শংকৰ, মই আপোনালোকক অনুৰোধ কৰিম, আপোনালোকৰ ফালৰ পৰা কোনোবা এজন আহি, এতিয়াহে তুমি দিছা চাউণ্ডটো, গোটেই অনুষ্ঠান শেষ হ'বৰ সময়ত
আপোনালোকৰ কোনোবা এজন আহি আমাৰ পৰা গ্ৰন্থখন গ্ৰহণ কৰি আমাক কৃতাৰ্থ কৰিব বুলি আমি সেৱা লৈছোঁ। তাৰ পাছত অকণমান উপদেশৰ ওপৰত আমি চৰ্চা কৰিম। কৃষ্ণ হৰি কৃষ্ণ। আমি এতিয়া আহোঁ। ইয়াত কৈছে প্ৰণামো প্ৰলয় জাক প্ৰকাশে সতত যাৰ ক্ৰীড়া বস্তু এইটো অখিল জগত। ভগৱান কৃষ্ণৰ ক্ৰীড়াৰ বস্তু বুলি কৈছে। যেনেকৈ কাঠ পুতলাবিলাক নচুৱাই থাকে, পুতলা নাচত এজন মানুহে যেনেকৈ পুতলাবিলাক নচুৱাই থাকে, তেনেকৈ প্ৰভু ভগৱন্তৰ যেতিয়া ক্ৰীড়া কৰিবৰ মন যায় প্ৰলয়ৰ পাছত, তেতিয়া তেওঁ এই জগত সৃষ্টি কৰে আৰু বিভিন্ন শৰীৰবিলাক সৃষ্টি কৰি তেওঁৰ মায়াৰ আধাৰত 3টা গুণৰ দ্বাৰা চবকে নচুৱাই থাকে। যদিও আমি ভাবোঁ এইটো মই কৰিছোঁ, মোৰ দ্বাৰা হৈছে বুলি, আচলতে ইয়াক চব মিছা। প্ৰকৃতি ক্ৰিয়া মানানি গুণ কৰ্মানি সৰ্বস্ব অহংকাৰ বিমূঢ়াত্মা কৰ্তা অহমিতি মন্যতে। 3য় অধ্যায় 27 নম্বৰ শ্লোকত ভগৱানে অৰ্জুনক কৈছে যে সমস্ত কৰ্ম প্ৰকৃতিৰ 3টা গুণৰ দ্বাৰা হৈ আছে। আৰু ইয়াতো কবিয়ে কৈছে যে গোটেই জগতখন হৈছে অখিল জগত, মানে সম্পূৰ্ণ জগত, যাৰ ক্ৰীড়াৰ বস্তু। জ্ঞানময়ী মূৰ্তি চাৰিবেদে আজ্ঞা যাৰ, নমো নমো কৃষ্ণ হেন দৈৱকী কুমাৰ। যি ক'বলগীয়াত কৈছে 4 বেদ যাৰ আজ্ঞা। বেদৰ সাৰ হৈছে উপনিষদ, উপনিষদৰ সাৰ হৈছে ভাগৱত। ভাগৱত ভগৱান কৃষ্ণৰ বাংময় মূৰ্তি বুলি কোৱা হয়। তেনেয়ম বাংময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰি, সেৱাত শ্ৰৱণাত পথত দৰ্শনাত পাপনাশিনী। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মাহাত্ম্য 62 নম্বৰ শ্লোক। তাত কৈছে যে ভাগৱত ভাগ প্ৰভু ভগৱন্তৰ বাংময় স্বৰূপ শব্দ আকাৰে ইয়াত বিৰাজমান হৈ আছে। গতিকে আমি ভাগৱত শ্ৰৱণ কৰিব লাগে। নমো নমো কৃষ্ণ হেন দৈৱকী কুমাৰ, মই মহা পাতকী পৰম দুষ্ট মতি, কৰা কৃপা দৃষ্টি বা ভগতিৰ গতি। কবিয়ে কৈছে মই মহা পাতকী পৰম দুষ্ট মতি। কলি যুগত আমাৰ মনবিলাক মলিন হৈ গ'ল, আমাৰ দ্বাৰা বিভিন্ন পাতক হৈছে। আমি ইচ্ছা নকৰাকেও আমাৰ দ্বাৰা বহুত পাপ হৈ আছে। পঞ্চশুনা বুলি প্ৰথম স্কন্ধত আপোনালোকে পালেহেঁতেন, পাঠ কৰা হ'লে পঞ্চশুনা পাপ বুলি কয়। 5 ধৰণৰ হিংসা: জলকুম্ভ, চুলীয়া, বাঢ়নি, ঢেঁকী, পতা, গৃহস্থৰ ঘৰে এই শুনা পঞ্চগোটা, য'ত কলিয়ে বাস কৰে। জলকুম্ভ মানে পানী থোৱা জেগাটো, কলহ আগতে থয়, কলহত পানী থাকে, জলকুম্ভ। আৰু চুলীয়া, চুলীয়া মানে চৌকা, য'ত এতিয়া আজিকালি গেছ আহিল। বাঢ়নি, ঝাৰু মাৰোতে, মানে ইয়াৰ দ্বাৰা প্ৰাণী হিংসা হয়। কেনেকৈ? য'ত পাত্ৰটো থৈ দিয়ে তাৰ তলত বহুত পোক পৰুৱা পৰি মৰিব পাৰে। আপোনাৰ পানীটো বহুত কিবা কিবি সোমাই মৰিব পাৰে। জুই জ্বলাই দিওঁতে কিছুমান পোক পৰুৱা জুইত গৈ পেলাই মৰিব পাৰে। আপুনি ইচ্ছা কৰি নাই মৰা, আপোনাৰ দ্বাৰা হৈছে। আপুনি ঝাৰু মাৰোতে আপোনাৰ চকুৰে দেখাকেইটা বাৰু আপুনি বচালে, চকুৰ অগোচৰত বহুত পোক পৰুৱা মৰিব পাৰে। ঢেঁকী যেতিয়া দিয়ে, আজিকালি বাৰু ঢেঁকীৰ কামটো নাইকিয়া হ'ল, তথাপিও পিঠাগুড়ি বিহুৰ সময়ত খুন্দোতে সেইটোও বহুতে মিক্সিতে কাম চলাই দিয়ে। তথাপিও ঢেঁকী বুলি দিছে, আছে এটা ঢেঁকী বস্তু এটা, এসময়লৈ পাহৰিব মানুহে ঢেঁকী কি আছে। এইবিলাক মিউজিয়ামত থ'ব লাগিব। হয়, সঁচা কথা কৈছোঁ। অসমীয়া সংস্কাৰ সংস্কৃতি কিছুমান নাইকিয়া হৈ যাব। মোক এবাৰ এজনে কৈছিলে, গুৱাহাটীৰ এজন সৰু ল'ৰাটোৱে মাকক সুধিছে, চিৰা যে, চিৰাটো দেখি পেলাই কৈছে এইটো মানে এই ফ্ৰুটছটো ক'ত হয়, মানে কেনেকুৱা হয়, কোনটো ইয়াৰ গছডাল কেনেকুৱা, চিৰাটো লাগে বুলি ভাবিছে ক'ৰবাত। গতিকে এনেকুৱাও এতিয়া ল'ৰা ছোৱালী হ'ল যিবিলাকে গমেই নাপায় একো কথা। আগতে যেনেকৈ মৰণা মাৰিছিল ধানৰ, গৰুৱে ঘূৰাই, এতিয়া সেইবিলাক ছিষ্টেম নাইকিয়া হৈ গ'ল। এতিয়াতো আৰু ইজি আহিল, আপুনি কাটি যাওঁতে তাতে ধান মাৰে, তাৰ পৰা গৈ চিধাই আপুনি ট্ৰলিত পেলাই লৈ গুচি যাওক, একো কথা নাই। গতিকে ইমান চব মেচিনাৰী বস্তুবিলাক আহিল, সংস্কৃতিবিলাক লাহে লাহেতো নাইকিয়া হৈ গৈ আছে। যি কি নহওক, ইয়াত 5 জেগাত আমাৰ দ্বাৰা পাপ হয় বুলিতো দিয়েই আছে। জলকুম্ভ, চুলীয়া, বাঢ়নি, ঢেঁকী আৰু পতা। আজিকালি সেইটোও কৰিবলগীয়া নোহোৱা হ'ল, চব গুড়া মছলা আহি গ'ল, পেকেট আনিলে হ'ল। তথাপিও চব বালি থৈ দিছে। আগতে পতাত পিছে মছলা চছলা ইত্যাদি, তাতো কিছুমান পোক পৰুৱা অজানিতে আহি মৰিব পাৰে। সেইকাৰণে আমাৰ সকলোৱে পাতকী। ইয়াত কবিয়েও কৈছে মই মহা পাতকী, লগতে আমাৰ মনবিলাক দুষ্ট।
যেতিয়ালৈকে ঈশ্বৰৰ কথা শ্ৰৱণ নকৰে কলি যুগৰ এনেকুৱা প্ৰভাৱ আমাৰ মনবিলাক মলিনতাৰে ভৰি থাকিব। ঈৰ্ষা দ্বেষ এইবিলাক। আনৰ দুখত দুখী হোৱাটো বৰ ডাঙৰ কথা নহয়। আনৰ সুখত আমি আনন্দিত হ'ব নোৱাৰোঁ। আনৰ সুখ দেখি আমি হাঁহিব নোৱাৰোঁ। আপুনি বেলেগৰ দুখ দেখি দুখ কৰিব পাৰে, এইটো এটা চিম্পল কথা, একো ডাঙৰ কথা নহয়। কিন্তু আপোনাৰ ল'ৰাটোৱে পৰীক্ষা দিছে, আপোনাৰ লগৰ এজনীৰ ল'ৰাটোৱে পৰীক্ষা দিছে। আপোনাৰ ল'ৰাটোৱে যেনিবা যেন তেন ফাৰ্ষ্ট ডিভিজন পালে আৰু আপোনাৰ লগৰজনীৰ ল'ৰাটোৱে ষ্টেণ্ড কৰিলে। এতিয়া আপুনি সেইগৰাকীৰ ষ্টেণ্ড কৰোঁতে প্ৰাণ খুলি হাঁহিব নোৱাৰে। কিয়? আপুনি আনন্দ পোৱা নাই। কাৰণ অলপ হ'লেও যে মোৰটোৱে নাপালে, সেইটোহে পাবলৈ পালে। অলপ হ'লেও আহিব মনত ঈৰ্ষা ভাৱ। গতিকে আল্টিমেটলি মনত আমাৰ এইবিলাক দুষ্টমতি চলি থাকে। সেইকাৰণে ইয়াত কৈছে মই মহাপাতকী পৰম দুষ্টমতি কৰা কৃপাদৃষ্টি বা ভগতিৰ গতি। হে প্ৰভু তুমি কৃপা কৰা। আৰু প্ৰভু ভগৱন্ত কৃপাৰ সাগৰ। তেওঁক যদি আপুনি যি বিচাৰে আপোনাক ভুকুটি মুকুটি চব দিয়ে বুলি কৈছে। ভুকুটি মানে ভোগৰ বস্তু আৰু মুকুটি মানে মুখ্য, যিটো পোৱাৰ পাছত পুনৰ আহিব নালাগে সংসাৰলৈ। এই দুইটা বস্তু দিব পৰা যদি কোনোবা আছে সেইজন হৈছে ভগৱান। বাকী যিমান দেৱ দেৱতা আছে পূজা অনুসাৰে দেৱতাই দেও ফল। পূজা অনুসাৰে দিব। আপোনাৰ পূজাত যদি গণ্ডগোল লাগিল তেতিয়াহ'লে তেওঁলোক ৰুষ্ট হৈ যাব, আৰু যদি ৰুষ্ট হ'ল তেতিয়াহ'লে ফল বিপৰীত হ'ব। আৰু যাগ যজ্ঞ পূজা পাতলততো 6টা বস্তুৰ যদি শুদ্ধতা নাথাকে, মন্ত্ৰৈশ্বৰ্য পৰীক্ষাতম কৰ্ম সুধীৰ মদৰ্পণম ধৰ্ম সম্পদতে ষডভি অধৰ্মস্য বিপৰ্যয় 11, 21, 15 তাত কৈছে একাদশ স্কন্ধত যদি যাগ যজ্ঞ পূজা পাতলত 6টা বস্তুৰ যদি শুদ্ধতা নাথাকে, স্থান কাল পাত্ৰ দ্ৰব্য মন্ত্ৰ ক্ৰিয়া যদি 6টা বস্তুৰ শুদ্ধতা নাথাকে তেতিয়া যাজকৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে। আৰু বৰ্তমান যুগত এই 6টা বস্তু শুদ্ধ কৰি যাগ যজ্ঞ কৰাটো ই অসম্ভৱ। স্থানৰ শুদ্ধতা নাই, কালৰ মতে কৰিব নোৱাৰে, সময়মতে 2টা বজাৰ মিটিঙত গৈ মানুহ 4টাত পায়গৈ। গতিকে কোনো কাৰণত মিলাব নোৱাৰে, কাল নোৱাৰে। পাত্ৰ দ্ৰব্য যিবিলাক দ্ৰব্য তাত ইউজ কৰিবলৈ আনে, কাৰোবাক দম ধমকি দি পেলাই আনিলে, কাৰোবাৰ পৰা কেনেবাকৈ আনিলে। কিন্তু বেদে কৈছে বৰ্ণাশ্ৰম ধৰ্মৰ দ্বাৰা অৰ্জন কৰিব লাগিব। এতিয়া বৰ্ণাশ্ৰম কোনে মানে কলি যুগত? বৰ্ণ আৰু আশ্ৰম কোনে মানিছে? 4 আশ্ৰমত কোন থাকে? ব্ৰহ্মচৰ্য গাৰস্থ কোনে মানে এইবিলাক? গতিকে আল্টিমেটলি কলি যুগৰ কাৰণে এই নীতি নিয়ম নোহোৱা এটাই আছে, হৰিনাম কীৰ্তনত নাহি স্থান কাল পাত্ৰ নিয়ম সংযম একো বিধি, কেৱল হৰিনাম। সেইকাৰণে ইয়াত কৈছে যে হে প্ৰভু তুমি কৃপা দৃষ্টি কৰা। সাধু সমস্তক মই প্ৰণামো সদায়, মোক অল্পমতি জানি নিন্দা নোযোৱাই। মই সদায় সাধু সমস্তক প্ৰণাম কৰোঁ। সন্তৰ দৰ্শন পোৱাটোৱে মহা দুৰ্লভ। দুৰ্লভ মানুষ দেহ দেহিনাম ক্ষণ ভংগুৰ তত্ৰাপি দুৰ্লভম মন্যে বৈকুণ্ঠ প্ৰিয় দৰ্শনম 11:2-29 ভাগৱতত কৈছে নিমি ৰজাই নৱসিদ্ধ তেওঁৰ যজ্ঞস্থলীলৈ আহোঁতে যজ্ঞৰ কাম বাদ দি পেলাই গুচি আহিল উঠি। যজ্ঞত বহি থকা নিমি ৰজা তেওঁৰ ৰিটিছবিলাক যিমান আচাৰ্য আছিল যজ্ঞৰ কাম আধাতে বাদ দিলে। বাদ দি পেলাই ভকতৰ আগমনত তেওঁলোকক আদৰিবৰ কাৰণে গ'ল নৱসিদ্ধক। আৰু তেতিয়া নিমি ৰজাই কৈছিল যে হে সিদ্ধ পুৰুষ সমস্ত, হে সন্ত মহন্তসকল, মানুহৰ জীৱনটো যদিও অস্থায়ী ই অতি দুৰ্লভ, আৰু তাতকৈ দুৰ্লভ হৈছে তোমালোকৰ দৰে সন্তসকলৰ দৰ্শন পোৱা, ভকতৰ দৰ্শন পোৱা। সেইকাৰণে ইয়াত কৈছে সাধু সমস্তক মই প্ৰণামো সদায়। এই দুৰ্লভ বস্তুটো যদি দৰ্শন পায় তেতিয়াহ'লে প্ৰণাম কৰিব, কৃষ্ণ বুলি ক'ব। কৃষ্ণ বুলি ক'লে সেইজনৰ কি হয় বাদ দিয়ক, আপোনাৰ বহুত লাভ আছে। আপোনাৰ বহুত লাভ আছে। 4টা বস্তু ইয়াৰ পৰা লাভ হয় বুলি কৈছে। আয়ু বিদ্যা যশো বলম, 4টা বস্তু বৃদ্ধি পায়। কি 4টা? আয়ু বিদ্যা যশ আৰু বল। যদি আপুনি কাৰোবাক কৃষ্ণ বুলি কয় এই 4টা বস্তু আপোনাৰ বৃদ্ধি হ'ব। আয়ু বিদ্যা যশো বলম। আপুনি কৃষ্ণ বুলি কোৱাত কি আপত্তি আছে? কুৰুক্ষেত্ৰৰ যুদ্ধ, এফালে কৌৰৱৰ সেনা 11 অক্ষৌহিনী, এফালে পাণ্ডৱৰ সেনা। দুৰ্যোধন গৈছে দ্ৰোণাচাৰ্য ভীষ্মৰ ওচৰত, আৰু ইফালে দেখিছে যুধিষ্ঠিৰে ৰথৰ পৰা নামি সুদা ভৰিয়ে খোজকাঢ়ি আহিছে কৌৰৱৰ ফালে। দুৰ্যোধনে কৈছে পিতামহ ভীষ্মক, আৰে পিতামহ আৰু যুদ্ধ কৰাৰ প্ৰয়োজন নাই। বোলে কিয়? তো যুধিষ্ঠিৰে আমাৰ সেনা দেখি ভয় খাই ৰথৰ পৰা নামি আহিছে। ভীষ্মই কৈছে অলপ ধৈৰ্য ধৰ, চা
তাৰ পাছত দেখিছে বাকী 4জন ভায়কৰ ৰথৰ পৰা নামিল। ভীম, অৰ্জুন, নকুল, সহদেৱ আৰু সুদা ভৰি আগবাঢ়ি আহিছে। দুৰ্যোধনে কৈছে কোনো চিন্তাই নাই, একদম চিয়ৰ ইহঁতে চাৰেণ্ডাৰ কৰিবলৈ আহিছে আৰু যুদ্ধ কৰিবৰ প্ৰয়োজন নাই। 5 পাণ্ডৱ আহি পেলাই ভীষ্ম পিতামহক প্ৰণাম কৰিলে। প্ৰণাম পিতামহ। ভীষ্মই ক'লে বিজয়ী ভৱ। দুৰ্যোধন গৰম হৈ গ'ল, দ্ৰোণাচাৰ্যক প্ৰণাম জনালে, গুৰুদেৱ প্ৰণাম, বিজয়ী ভৱ। আৰু দুৰ্যোধনে কৈছে মোৰ পক্ষত সেনাপতি হৈ আহিছে ভীষ্ম আৰু তুমি বিজয়ী ভৱৰ আশীৰ্বাদ দিছা পঞ্চ পাণ্ডৱ। কৈছে আৰে দুৰ্যোধন, মই নিদিলেও সিহঁত জয়ী হ'বই। এই যে প্ৰণাম যে কৃষ্ণ বুলি কৰি দিলে, এই যে প্ৰণামটো জনালে জ্যেষ্ঠজনক, শ্ৰেষ্ঠজনক যেতিয়া আপুনি কৃষ্ণ বুলি সন্মান জনাব, তেওঁৰতো কি হৈছে পিছৰ কথা, আপোনাৰ নিজৰ 4টা বস্তু বৃদ্ধি হ'ব। আয়ু, বিদ্যা, যশ, বল। আয়ু, জ্ঞান, যশ আৰু বল, 4টা বস্তু। সেইকাৰণে সাধু সমস্তক সদায় প্ৰণাম কৰিব লাগে। ইয়াত কৈছে সাধু সমস্তক মই প্ৰণামো সদায়। গুৰুজনাইতো কৈছে সকলোকে কৰা। সমস্ত ভূতত ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। তাতকৈ ওপৰত গৈ কৈছে কুকুৰৰ শৃগাল গৰ্দৰ ভৰো আত্মা ৰাম, জানিয়া সবাকো কৰি কৰিবা প্ৰণাম। কিন্তু তাৰমানে কুকুৰৰ আগত গৈ হাতযোৰ কৰাৰ কথা কোৱা নাই। জীৱ জন্তুক যিটো বস্তুৰ প্ৰয়োজন, যাক যেনেকৈ যিটো বস্তুৰ প্ৰয়োজন সেইখিনি আপোনালোকে দিয়ক। আপোনাৰ ঘৰত যদি চৰাই চিৰিকটি যদি উৰি আহিছে, তেওঁলোকৰ কাৰণে চাউল কেইটামান দি দিয়ক। তেওঁলোকে যদি পানী বিচাৰি ফুৰিছে পোৱা নাই, আপুনি বৰ্তন এটাত অকণমান পানী থৈ দিয়ক গৰমত, যাতে তেওঁলোকে কিবা এমুঠি খাই সেই পানীকণ খাব পাৰে। অট'মেটিকেলি কৃপা পাব, অট'মেটিকেলি পাব। আপুনি ক'ৰবাত গৈ কিবা গৈ পেলাই কৰি আছে ভগৱানৰ মন্দিৰত বা ভগৱানৰ স্থানত গৈ, তাৰ বিপৰীতে ইয়াতে পাব যিজন ভগৱানৰ ওচৰত আপুনি যাব বিচাৰিছে, সেয়া ভগৱান আপোনাৰ গৃহত আহি পেলাই সোমাই আছে আৰু আপুনি দিয়া চাউলকেইটা খাইছে। কোন ৰূপত আহে কোনে জানে, চব বিষ্ণুময়। যত দেখা যত শুনা ভূত ভৱিষ্যত স্থাৱৰ জংগময়টো সমস্তে জগত, কৃষ্ণ ব্যতিৰেকে একো বস্তু নাহি জানা, সমস্ত জগত কৃষ্ণ হেন মনে মানা। যদি মনত ভাবি ল'ব পাৰিলে যে গোটেই জগতখন কৃষ্ণ, তেতিয়া আপুনি যাকে কৃপা কৰক অকণমান হ'লেও ঘূৰি আপোনালৈ আহিবই। এক গুণ লগাইলে সহস্ৰ গুণ হয়। আপুনি এবাৰ মাত্ৰ কৃপা কৰি দিয়ক। আপুনি এটা কাৰোবাক সহায় কৰিলে আপুনি নজনাকে আপোনালৈ তাৰ কৃপা সহস্ৰভাৱে বৰ্ষণ হ'ব। গতিকে ইয়াত কৈছে সাধু সমস্তক মই প্ৰণামো সদায়, মোক অল্পমতি জানি নিন্দা নোযোৱাই। কবিয়ে লিখিছে মোক অল্পমতি, অল্প বুদ্ধি বুলি ভাবি মোক নিন্দা কৰিব নালাগে। বুদ্ধিৰ দোষত থাকি ইটো পদ ছয়, কত কোটি ভাল কত কোটি মন্দ হয়। যাৰ যেনেকুৱা ভাৱ, যাৰ যেনেকুৱা বুদ্ধি, ই তেনেকৈ প্ৰকাশ কৰিব। গতিকে প্ৰকাশত অকণমান ক'ৰবাত কমি থাকি যাব পাৰে। যদি কৃষ্ণৰ চৰিত্ৰ শিশুপালক লিখিবলৈ দিয়ে, যদি কৃষ্ণৰ চৰিত্ৰ দুৰ্যোধনক লিখিবলৈ দিয়ে, যদি কৃষ্ণৰ চৰিত্ৰ আপুনি দণ্ডবক্ৰৰ দৰে লিখিবলৈ দিয়ে, জৰাসন্ধক যদি লিখিবলৈ দিয়ে, তেতিয়াহ'লে কৃষ্ণৰ চৰিত্ৰ বেলেগ ৰূপ পাব। আৰু কৃষ্ণৰ চৰিত্ৰ একেই কৃষ্ণৰ চৰিত্ৰ যদি বিদুৰক লিখিবলৈ দিয়ে, কৃষ্ণৰ চৰিত্ৰ যদি উদ্ধৱক লিখিবলৈ দিয়ে, তেতিয়াহ'লে তাৰ ৰস বেলেগ হ'ব। বুদ্ধিত কি আছে, কাৰ বুদ্ধিত কি আছে? আপুনি একেটা কথাকে এখন ৰচনা যেতিয়া স্কুল বা পৰীক্ষাত যেতিয়া আহে, একেখন ৰচনাই আহিছে, বিভিন্নজনে বিভিন্ন ধৰণে লিখে, যাৰ যেন মতি। এবাৰ এটা ল'ৰাই গৰুৰ বিষয়ে ৰচনা পঢ়ি গৈছে, মেট্ৰিকৰ পৰীক্ষাত গৰুৰ বিষয়ে পঢ়ি গ'ল, আহি গ'ল এৰোপ্লেনৰ বিষয়ে, উৰাজাহাজৰ বিষয়ে। এতিয়া সি কি কৰিব? সিটো পঢ়ি গৈছে, মুখস্থ কৰি গৈছে গৰুৰ বিষয়ে ৰচনা, আহিল উৰাজাহাজৰ। গতিকে এতিয়া সি লিখিছে, লিখাটো কেনেকৈ লিখিছে সি, যে উৰাজাহাজ ওপৰেদি উৰি যায়, ওপৰৰ পৰা তলৰ জন্তুবিলাক সৰু সৰু লাগে, গৰুবিলাক দেখিলে বৰ সৰু সৰু লাগে, গৰু চাৰিঠেঙীয়া জন্তু, গৰু এনেকুৱা, গৰু তেনেকুৱা। আল্টিমেটলি সি যিখিনি পঢ়ি গৈছে চব লিখি দিছে। বুজি পালে? আৰম্ভ কৰিছে উৰাজাহাজ, কাৰণ আহিছে উৰাজাহাজ। গতিকে উৰাজাহাজ ওপৰেদি যায়, ওপৰেদি গ'লে তলত থকা গৰুবিলাক সৰু সৰু দেখি, গৰু চাৰিঠেঙীয়া জন্তু, গৰু এনেকুৱা, গৰুৱে গাখীৰ দিয়ে, গৰু গোবৰ অমুকত লাগে তমুকত লাগে, বাছ গৰু বিষয়ে ৰচনা আল্টিমেটলি পুৰা লিখি গুচি আহিছে। যাৰ যেনেকুৱা ভাৱ, গতিকে যাৰ যেনেকুৱা ভাৱ, যাৰ যেন মতি কহে বেদত ব্যাখ্যা। সেইকাৰণেতো ভাগৱত ধৰ্মৰ কথা কওঁতে ভগৱান কৃষ্ণই ইয়াত লিখিছে, ঋষি মুখে অন্য ধৰ্ম কৰিয়া বেক, আপুনি কহিলা নিজ ধৰ্ম যত। তেওঁ নিজ ধৰ্ম নিজ মুখে প্ৰকাশ কৰিছে। অৰ্জুনক গীতাত কৈছে, ব্ৰহ্মাক
4টা শ্লোকত ভাগৱত দিছে, বেদৰ জ্ঞান হৃদিষ্ঠিত হৈ দিছে। গতিকে আল্টিমেটলি তেওঁ ক'বলগীয়াখিনি নিজে কৈছে, বেলেগৰ ওপৰত ডিপেণ্ড কৰা নাই। কাৰণ বেলেগৰ যাৰ যেনে চিন্তা, যিটো গুণে মাৰি আছে সেইটো গুণৰ দ্বাৰাই লিখিব। যদি সত্যগুণী হয় একেটা কথাকে সাত্বিকভাৱে প্ৰকাশ কৰিব, যদি ৰজোগুণী হয় ৰাজসিকভাৱে প্ৰকাশ কৰিব, যদি তমোগুণী হয় তামসিকভাৱে প্ৰকাশ কৰিব। এটা কথাই, ঘটনা এটাই ভাগ কৰি পেলাব। সেইকাৰণে ইয়াত লিখিছে, বুদ্ধিৰ দোষত যদি কিবা পদচয়ত যদি কিবা থাকি গ'ল, কটুকুটি ভাল কটুকুটি মন্দ হয়। হয়তো কোনোবাটো পদ ভাল হৈছে, কোনোবাটো মন্দ হৈছে। যি কি নহওক, ইয়াৰ পাছতে আমাৰ এইটো অধ্যায় পৰিছে। মই আপোনালোকৰ ওচৰৰ পৰা বিদায় ল'ম। যথেষ্ট সময় হ'ল, প্ৰায় 3 ঘণ্টাতকৈ বেছি সময় চাগে আপোনালোকে শুনিছে একান্ত মনে। 3.5 ঘণ্টা। এইখিনি সময়ত যদি ক'ৰবাত আমি কম বুলি আচলতে একো ক'ব নোৱাৰোঁ। হৃদিস্থিত হোৱা তুমি যেন কৰা বাহাচ আমি ঋষিকেশ কৰিব নহয়। প্ৰভু ভগৱন্ত হৃদিস্থিত হৈ যেনেকৈ কোৱাই যায় আমি তেনেকৈ কৈ যাওঁ। এইখন আসনৰ মাহাত্ম্য আমাৰ নিজস্ব একো নাই। আমি প্ৰায়ে কওঁ, আপোনালোকৰ বাথৰুমত টেপ থাকে, কিটচেনত আজিকালি টেপ হ'ল। টেপ খুলিলে পানী ওলাই যায় আৰু আপোনালোকে ভাবে যে পানীখিনি আহিছে ঘৰৰ ওপৰত থকা বা ষ্টেণ্ডৰ ওপৰত থকা টেংকৰ পৰা। কিন্তু কেতিয়াবা ভাবি চাব যে টেংকটোৰ পৰা যিখিনি পানী আপোনালোকে পাইছে, সেই টেংকৰ পানীখিনি টেংকটোৰ নিজস্ব নহয়। সেয়া পানীও আকৌ বেলেগৰ পৰা ক'ৰবাৰ পৰা আহি তাত জমা হয়। গতিকে আল্টিমেটলি আমি টেংকটোৰ দৰে আমাৰ নিজস্ব একো নাই, চ'ৰ্চবিলাক বেলেগ। গতিকে এই চ'ৰ্চবিলাকত আচল তত্ত্ব আছে, তেওঁলোকে আচল প্ৰণামৰ যোগ্য। আমিবিলাক হৈছোঁ এনেই টেংকটোৰ দৰে, অলপ সময়ৰ কাৰণে আমাৰ থ্ৰুৱেদি মাত্ৰ ব্যৱহাৰ কৰিব পাৰে। গতিকে যি কি নহওক, এইকণ সময়ত যদি ক'ৰবাত কিবা কাৰোবাৰ অন্তৰত আঘাত লাগিব পৰাকৈ কিবা কথা যদি ওলাইছে অজানিতে, তেতিয়াহ'লে আমি আপোনালোকৰ শ্ৰীচৰণত আমাৰ মস্তক ৰাখি সেৱা জনাইছোঁ। আপোনালোকে দাসৰ দাস বুলি আমাক ক্ষমা কৰিব। আৰু অধ্যায়ো কৰিছে, আমি বাপ সমস্তক এইটো অধ্যায়টোৰ ফালে আগবাঢ়িবৰ কাৰণে আমি সেৱা কৰিছোঁ। কৃষ্ণ 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 কৃষ্ণ। যাওক, দবাত যাওক।